মই ভাবনা কৰি আছিলো যোনদিনা যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা জি উঠিছিল এই প্ৰথম the first Easter Sunday যোনটো first Easter Sunday যেতিয়া যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা জীৱিত হৈ উঠিছিল সেই দিনটো কিমান শক্তিশালী দিন আছিল হ'বলা এই দিনটো কেনেকুৱা শক্তিশালী দিন আছিল হ'বলা কিয়নো শুকুৰবাৰ আৰু শনিবাৰ দিন একেবাৰে দুখদায়ক দিন আছিল কষ্টদায়ক দিন আছিল শুকুৰবাৰ দিন আমাৰ যীশু খ্ৰীষ্টক ক্ৰুচত আঁৰি দিয়া হৈছিল ক্ৰুচত ওলমাই দিয়া হৈছিল এই শুকুৰবাৰ দিন তেজ বৈ থকা দিন আছিল এই শুকুৰবাৰৰ দিন মধ্য দিনতে এন্ধাৰ হৈ গৈছিল সেই শুকুৰবাৰৰ দিন ঈশ্বৰৰ পুত্ৰই চিঞৰিছিল সকলো সিদ্ধ হ'ল মানে উদ্ধাৰৰ আৰু মুক্তিৰ কাৰণে কৰিবলগীয়া সকলো কাম এতিয়া সিদ্ধ হ'ল এতিয়া মানৱ জাতিয়ে কৰিবলগীয়া একো নাই সব মই কৰিলো খালি মোৰ ওপৰত বিশ্বাস কৰিলে হ'ব কৰিবলগীয়া যি বিধানত আছিলে পাপৰ বেশ মৃত্যু পাপৰ কাৰণে কি কৰিব লাগে বলিদান গোটেইটো মই কৰি পেলাই সিদ্ধ কৰিলো শুকুৰবাৰৰ দিন অতি দুখদায়ক দিন আছিলে শনিবাৰৰ দিন এই প্ৰথম গুড ফ্ৰাইডে আৰু ইষ্টাৰ সানডেৰ কথা কৈ আছো শনিবাৰৰ দিন অতিকে নিৰাশাৰ দিন আছিলে শনিবাৰৰ দিন একেবাৰে শান্ত দিন আছিলে চুপচাপ কোনেও কাৰো লগত কথা পাতিব পৰা নাই চুপচাপ কিয়নো শত্ৰুবিলাকে আনন্দ মনাই আছিলে শত্ৰুবিলাক পুৰা উদযাপন কৰি আছিলে তেওঁলোক ভৰ্তি কৰি আছিলে কিয় তেওঁলোকে পুৰা আত্মবিশ্বাসী এতিয়া যীশু খ্ৰীষ্টক আমি শেষ কৰি দিলো তেওঁলোকে বিশ্বাস কৰিছিল যে সেই আন্দোলন যীশু খ্ৰীষ্টই যোনটো আৰম্ভ কৰিছে আমি শেষ কৰি দিলো এতিয়া সকলো শান্ত তেওঁলোকে ভাবিছিলে যীশু খ্ৰীষ্টই যি আশ্চৰ্য কৰ্ম কৰিছে এতিয়া শেষ আমি দমন কৰি দিলো এতিয়া সব শান্ত তেওঁলোকে যীশু খ্ৰীষ্টৰ মাত এতিয়া সদায়ৰ কাৰণে বন্ধ কৰি দিলো সকলো শান্ত তেওঁলোকে ভাবিছিলে যীশু খ্ৰীষ্টৰ মিনিষ্ট্ৰি এতিয়া শেষ কৰি দিলো ধূলিত মিলাই দিলো এতিয়া আৰু একো নাই তেওঁলোকৰ তাত পুৰা ফূৰ্তি চলি আছিলে শনিবাৰ দিন যীশু খ্ৰীষ্টৰ শিষ্যবিলাকৰ মাজত এটা শান্ত দিন আছিলে কিয়নো যীশু খ্ৰীষ্ট মৰিয়ামৰ ভিতৰত আছিলে তেওঁৰ শৰীৰ ঠাণ্ডা চেঁচা পৰিছিলে তেওঁৰ কবৰত চিল মাৰি দিয়া মোহৰ মাৰি দিয়া হৈছিলে কবৰটো বন্ধ কৰি দিয়া হৈছিলে তেওঁৰ শিষ্যবিলাক ভয়ত কঁপি আছিলে বাইবেলত লিখা আছে তেওঁলোক দৰজা বন্ধ কৰি পেলাই ভিতৰত লুকাই পেলাই বহি আছিলে তেওঁলোক ভয়ত আছিলে যোনটো ক্ৰুচত যীশু খ্ৰীষ্টক মাৰিছে এতিয়া নেক্সট আমাৰ নাম হ'ব পাৰে তাত এইকাৰণে তেওঁলোকে ভয়ত লুকাই আছিলে শনিবাৰ দিনটো আছিল বিভ্ৰান্তিৰ দিন এতিয়া কি কৰিম কি নকৰিম ইমান দিনটো যীশু খ্ৰীষ্ট গৈছিল তেওঁৰ পিছে গৈছিল এতিয়া আমাৰ যীশু খ্ৰীষ্ট নাই মুৰ্গী মা যেনেকে যদি মৰি গ'লে সৰু মুৰ্গীৰ বাচ্চাবিলাকৰ যেনেকে সমস্যা হয় তেনেকে সমস্যা শিষ্যবিলাক আছিলে এতিয়া গুৰু নাই এতিয়া কি কৰিম কি নকৰিম শনিবাৰ দিনটো তেওঁলোকৰ কাৰণে অতিকৈ ভয়ৰ দিন আছিল কি জানি যীশু খ্ৰীষ্টক মাৰাৰ পিছত এতিয়া চবে আহি পেলাই আমাকো মাৰিব শনিবাৰ দিনটো আছিল একেবাৰে হৃদয় বিদাৰক দিন তেওঁলোক চিন্তাত আছিলে তেওঁলোক কান্দোলত আছিলে কি কৰিম শনিবাৰ দিনটো আছিলে এটা অপেক্ষাৰ দিন আগত কি হ'ব দেখা যাওক লুকাই আছিলে কিন্তু এটা আচৰিত কথা যেতিয়া মই ষ্টাডি কৰি আছিলো মই নিজে ভাবিছো এটা কথা শনিবাৰ দিনটো তাত শিষ্যবিলাক একেলগে বহি আছে তেওঁলোকৰ মাজত কোনো এজনে এনেকুৱা কোৱা নাই বোলে ৰেডি হ'ব লাগে অহাকালিতো আমি যীশু খ্ৰীষ্টক দেখিব পাম শনিবাৰ দিন তেওঁলোকে কোনো এই কথা তাত কৰা নাই বোলে গেট ৰেডি হওক অহাকালি আমি যীশু খ্ৰীষ্টক দেখা পাম তাত কোনোৱে কোৱা নাই কোনোৱে ভাবা নাই যে যীশু খ্ৰীষ্ট অহাকালি ৰাতিপুৱা কেনেকৈ দেখি পাম যীশু খ্ৰীষ্টক কেনেকৈ হ'ব যীশু খ্ৰীষ্টক আমি ফাৰ্ষ্ট দেখোঁতে তেওঁ কেনে ধৰণৰ হ'ব তেওঁলোকে কোনোৱে যীশু খ্ৰীষ্টক পুনৰুত্থান হ'ব বুলি আশা থকা নাই কোনো এজনে যীশু খ্ৰীষ্টক পুনৰুত্থিত হ'ব বুলি আশা কৰা নাই কিন্তু যীশু খ্ৰীষ্ট এই পৃথিৱীত থাকোঁতে বাৰে তেওঁলোকক কৈছিলে যে মানুহৰ পুত্ৰ শত্ৰুবিলাকৰ হাতত পৰিব আৰু মৃত্যুবৰণ কৰিব আৰু তৃতীয় দিনত মই আকৌ জীয়াই উঠিম বাৰে যীশু খ্ৰীষ্টই কৈছিলে আপোনালোকে জাষ্ট দুইটা চাব পাৰে
মনত একদম আরামসে আপনার কণ্ঠা হয়ে যাব 31 পদ মার্কুস 8 অধ্যায় 31 পদ 9 অধ্যায় 31 পদ আর বাইবেলত বিভিন্ন জায়গাত পাবো আপনি কিন্তু দুইটা 31 পদ মই কই দিছো 8 অধ্যায়ের 31 পদ 9 অধ্যায়ের 31 পদ যীশু খ্ৰীষ্টই কৈছে মানুহৰ পুত্ৰ মানুহবোৰৰ হাতত উদাই দিয়া হ'ব তেওঁলোকে তেওঁ বধ কৰিব আৰু বধ কৰাৰ 3 দিনৰ পাছত তেওঁ আকৌ পুনৰাই উঠিব যীশু খ্ৰীষ্টই বাৰে বাৰে কৈছে ঈশ্বৰবিলাকক যে তৃতীয় দিনত মই আকৌ জীয়াই উঠিম কিন্তু আপোনালোকে ভাবকচোন চিন্তা কৰি চাওকচোন মই চিন্তা কৰি চাইছো ঈশ্বৰবিলাকে কোনো এজনেও এই প্ৰমিস যোনটো যীশু খ্ৰীষ্টই কৈছিল বোলে তৃতীয় দিন মই আকৌ পুনৰাই জি উঠিম কোনেও মনতে ৰাখা নাই তেওঁলোকে সেই বস্তুটো তেওঁলোকৰ মনত অহা নাই কোনেও তাত অংক কৰি চোৱা নাই বোলে শুক্ৰবাৰ প্ৰথম দিন আজি শনিবাৰ তৃতীয় দিন আকালি ওই শুনাচোন জহন আকালি যীশু খ্ৰীষ্ট উঠিম বুলি কৈছিলে এই কথালে শুনাচোন যীশু খ্ৰীষ্ট উঠা দিন আকালি নাই কোনেও তাত অংক কৰি চোৱা নাই আজি শুক্ৰবাৰ যোৱাকালি শুক্ৰবাৰ প্ৰথম দিন আজি শনিবাৰ তৃতীয় দিন আকালি দেওবাৰ এই তেওঁ জি উঠিব কোনেও অংক কৰি চোৱা নাই তেওঁলোকে বিশ্বাসে কৰা নাই যীশু খ্ৰীষ্ট পুনৰাই জি উঠিব বুলি তেওঁলোকে ভয়ত লুকাই আছে ভয় আৰু চিন্তা যেতিয়া আমাৰ জীৱনত থাকে বহুতবাৰ ঈশ্বৰৰ ডাঙৰ ডাঙৰ প্ৰমিস কিটা আমাৰ মনত নাহে আপোনাৰ জীৱনত যেতিয়া ভয় আৰু চিন্তা থাকে আপুনি বাইবেল পঢ়া কথাটাও আপোনাৰ মনত নাথাকে ঈশ্বৰে কৈছে ভয় নকৰিবা মতি 28 অধ্যায় যেতিয়া যীশু খ্ৰীষ্ট পুনৰাই জি উঠিছে ঈশ্বৰবিলাকক লগ কৰিবলৈ কৈছে ভয় নকৰিবা বাৰে বাৰে বাইবেলত কৈছে ভয় নকৰিবা কিন্তু যেতিয়া আমাৰ জীৱনত ভয় আহে নহয় এই পদ ভয় নকৰিবা বুলি কোৱা পদটোৱে মনত নাহে ঈশ্বৰসকলৰ জীৱনতো এইটোৱে হৈছে ঈশ্বৰে বাৰে বাৰে কৈছে মই আকৌ জি উঠিম তেওঁলোকৰ কাৰো মনত অহা নাই শনিবাৰ দিন আশাবিহীন দিন আছিলে শনিবাৰ দিন সাহসবিহীন দিন আছিলে শনিবাৰ দিন ভয়ৰ দিন আছিলে তেওঁলোকৰ কাৰণে কিন্তু দেওবাৰ ৰাতিপুৱা হ'ল দেওবাৰ ৰাতিপুৱা কিন্তু মোক পঢ়ি পেলাই ইমান আনন্দ লগা নাই ঈশ্বৰবিলাকতো ভয়ত লুকাই আছে মহিলাবিলাক ওলাইছে ময়দান ফালে দৌৰি গৈছে ভাল লাগিছে মহিলাবিলাক ওলাই গৈছে কিন্তু পিছত মহিলাবিলাকেও জীৱিত ঈশ্বৰ লগ কৰিম বুলি যোৱা নাই মৰা ঈশ্বৰৰ গাত তেল আৰু মছলা সানি বুলিয়ে গৈছে তেওঁলোকেও আশা কৰা নাই যে যীশু খ্ৰীষ্ট জীৱিত পাম বুলি আপোনালোকে পঢ়ি চাইছে মহিলাবিলাকে তেল মছলা সুগন্ধ লৈ পেলাই যীশু খ্ৰীষ্টৰ গাত ঘঁহিবলৈহে গৈছে মৰা যীশুক লগ কৰিবলৈ গৈছে তেওঁলোকে হলে এটাতো ভাল কথা কমসে কম তেওঁলোকেতো গৈছে না মহিলাসকল আপোনালোকে কমসে কম ওলাই গৈছে ঈশ্বৰবিলাকে লুকাই আছিলে এইকাৰণে মোক বহুতবাৰ ভাৱনা হয় আমাৰ মণ্ডলীবিলাকতো যদি সেই বিশ্বাসযোগ্য মহিলাবিলাক নাথাকিলে বহুতটা মণ্ডলী বন্ধ হৈ গ'লে হয় পুৰুষ কিতাপটো ইমান ভৰসা কৰিব নোৱাৰি না বিশ্বাসযোগ্য মহিলাবিলাক এই মহিলাবিলাক তেওঁলোকে হ'ব পাৰে যীশু খ্ৰীষ্টই তৃতীয় দিনত জীয়াই উঠিম বুলি কোৱা আমাৰ শুনাও নাছিলে নেকি মহিলাবিলাক যীশু খ্ৰীষ্ট ঈশ্বৰৰ লগত দৌৰি আছিলে ঈশ্বৰৰ লগত ঘূৰি আছিলে কিন্তু তেওঁলোকে কমসে কম মৰা যীশুক হ'লেও লগ কৰিম বুলি ওলাই গৈছে মৰা যীশুক হ'লেও লগ কৰি পেলাই তেল মছলা সানি বুলি গৈছে কেনেকে আমি গম পাম মৰা যীশুক লগ কৰিব গৈছে বুলি তেওঁলোকে ঘঁহিবলৈ তেল লৈছে সুগন্ধ লৈছে আৰু লগতে তেওঁলোক কথা পাতি গৈছে বোলে এই ডাঙৰ হিলটো আমাৰ কাৰণে কোনে দলিয়াই দিব আমি কেনেকে ভিতৰত সোমাই যাম তেওঁলোকৰ চিন্তা আছিলে কিন্তু যেতিয়া তেওঁলোক তাত গ'ল আমাৰ জীৱনৰ চিন্তাবিলাক ঈশ্বৰে আগতেই জানে আগতে হিলটো সাইড কৰি দিছে মই যেতিয়া পঢ়ি আছিলো মোক এটা ভাৱনা হৈছে এই হিলটো যোনটো তুলি পেলাই সাইডত পেলাই দিয়া হৈছে নহয় যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা জীৱিত হৈ ওলাই আহিবৰ কাৰণে অৱশ্যে নহয় যীশু খ্ৰীষ্টটোৱে এই হিলটোৱে ক'ত ৰখিব পাৰিব যিজন মানুহ মৃত্যুৰ পৰা জি উঠিছে তেওঁ সেই
সেই মহিমিত শৰীৰ পাইছে তাত একোৱে তেওঁ ৰখাব নোৱাৰে যীশু খ্ৰীষ্টক ওলাই আহিবৰ কাৰণে হিলটো দলিয়াই দিয়া হোৱা নাছিলে মহিলাবিলাক ভিতৰত ঘুমাবৰ কাৰণে ঈশ্বৰে সেই হিলটো চাইড কৰাইছে যীশু খ্ৰীষ্টক ওলাই আহিবৰ কাৰণে হিল দলিয়াবই নালাগে যীশু খ্ৰীষ্ট হিলৰ মাজেৰেও পাৰ হৈ ওলাই আহিব পাৰে কিন্তু ঈশ্বৰে সেই হিলটো সেই মহিলাবিলাকৰ কাৰণে যিবিলাকে ঈশ্বৰক একবাৰ হ'লেও চাম বুলি ওলাই আহিছিলে তেওঁলোক ঘুমাই যাবৰ কাৰণে ঈশ্বৰে হিলটো দলিয়াই দিছিলে কিলে মানে সেই মহিলাবিলাকৰ মনত চিন্তা তেওঁলোক কথা পাতি পাতি গৈছিলে এই হিলটো আমাৰ কাৰণে কোনে চাইড কৰি দিব এই কাৰণে ঈশ্বৰে কৈছে মই কৰি দিম তহঁতি কমসে কম চিন্তা নকৰিবি তহঁতৰ চিন্তা মই দূৰ কৰি দিম যেতিয়া এই মহিলাবিলাকে কৈছে আজি আমি শাস্ত্ৰপাঠ কৰিছো লুক 24 অধ্যায় 1 পৰা 7 লৈকে যেতিয়া সেই মহিলাবিলাক তাত গৈছে তেতিয়াহে আজিলৈকে প্ৰচাৰ হোৱা সবতকে মহান ঈশ্বৰৰ বাক্য মহান ঈশ্বৰৰ বাৰ্তা তেওঁলোকে পাইছে 24 অধ্যায়ৰ লুক 24 অধ্যায় 5 আৰু 6 পদ তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা তেওঁ ইয়াত নাই তেওঁ উঠিল হালেলুয়া তেওঁ ইয়াত নাই তেওঁ উঠিল যদি সেই মহিলাবিলাক উঠি পেলাই নগলে স্বৰ্গদূতে কাক শুনালে হয় এই কাৰণে এই মহিলাবিলাকক মই যদিও তেওঁলোক মৰা ঈশ্বৰক লগ কৰিব গৈছিলে হলেও কমসে কম ওলাই গৈছিলে এই কাৰণে তেওঁলোকক আমি ধন্যবাদ দিব লাগে তেওঁলোক কমসে কম মহিলাবিলাকটো ওলাই গৈছে আজি মণ্ডলীত মহিলাবিলাকৰ মহিলাসকলৰ বহুত ডাঙৰ বুঝা আছে মণ্ডলীক আগবঢ়াই নিবৰ কাৰণে যীশু খ্ৰীষ্টৰ মিনিষ্ট্ৰি আগবঢ়াই লবৰ কাৰণে মহিলাসকলৰ বহুত ডাঙৰ হাত আছে মই আগতে কৈছো বহুত কিতাপ মণ্ডলী যদি বিশ্বাসযোগ্য মহিলাবিলাক নাথাকিলে বন্ধ হৈ গলে হয় মহিলাবিলাকৰ কাৰণে বহুত কিতাপ মণ্ডলী মোৰ নিজৰ মণ্ডলী মহিলাবিলাকৰ কাৰণেহে জীবিত আছে পুৰুষবিলাকতো সব বেংগলৰতে আছে পুৰুষবিলাকক লগ কৰিব হলেতো বেংগলৰতে একটা গীৰ্জা খুলিব লাগিব আমাৰ মণ্ডলীত দেওবাৰ দিন গীৰ্জা গলে ক্ৰিসমাস আৰু এনে গুড ফ্ৰাইডে বাহিৰে বেলেগ দিনা গলে পুৰুষবিলাকতো মাজে মাজে মানে এই সবজিত মছলা দিয়া নিচিনা মাজে মাজে একটা দুইটাহে থাকে সব মহিলা আৰু আমাৰ মণ্ডলীত ফাস্টিং প্ৰেয়াৰ বুলি ক'লে মহিলাবিলাকে আহিব না সব কামত মহিলা আৰু মহিলাই ৰখি আছে এই কাৰণে আজি ঈশ্বৰৰ মিনিষ্ট্ৰি ও মহিলাসকলক এইটো কোৱা নহয় যে পুৰুষে নকৰে পুৰুষে বহুত কাম কৰিবলগীয়া কৰণীয় কামবিলাক বহুত আছে পুৰুষৰ কিন্তু মহিলাবিলাকে মণ্ডলীক আগবঢ়াই নিবলৈ বহুত ডাঙৰ কাৰ্যভাৰ আছে যীশু খ্ৰীষ্ট এই মৃত্যুৰ পৰা জি উঠিছে কাৰণে আজি আপোনাৰ আৰু মোৰ জীৱনটো সলনি হৈছে আজি সকলো বস্তু সলনি হৈছে যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা জীৱিত হোৱাৰ কাৰণে এই মহান বাৰ্তা তোমালোকে মৃত্যু লোকৰ মাজত জীৱিত লোকক কিয় বিচাৰি আছা তেওঁ ইয়াত নাই তেওঁ উঠিল এই বাৰ্তাটোৱে আজি গোটেই পৃথিৱীটোক উথল-পুথল পুৰা উল্টা-পুল্টা কৰি ৰাখিছে গোটেই পৃথিৱীটোক উল্টা-পুল্টা কৰি ৰাখিছে নহলে সেই শনিবাৰৰ দিন এটা নিৰাশাৰ দিন য'ত বিশ্বাসটো কপি আছিল যীশু খ্ৰীষ্টৰ স্বয়ং শিষ্যসকলৰ বিশ্বাসটো কপি আছিল হয়নে নহয় কৰিম নে নকৰিম আকৌ ঘূৰি যাম না ক'ত যাম কি কৰিম তেনে অৱস্থাত এই তেওঁ জি উঠা মহান বাৰ্তাই বহুত ডাঙৰ কাম কৰিছে এই কাৰণে মণ্ডলীক আজি কওঁ এই ইষ্টাৰ সানডেৰ দিন এই প্ৰথম ইষ্টাৰ সানডে দিনটো আজিলৈকে ইতিহাসৰ সবতকে মহান দিন যীশু খ্ৰীষ্টৰ জন্ম হোৱা দিনতকে জি উঠা দিনটো মহান কিয়নো জন্মটো সবে হয় জিটো সবে নুঠে আজিলৈকে ইতিহাসত যীশু খ্ৰীষ্টই মাত্ৰ জি উঠিছে দৃশ্য ৰূপে তাৰ পিছতো তেওঁ বিশ্বাস কৰা সকলোৱে জি উঠি আছে কিন্তু দৃশ্য ৰূপে যীশু খ্ৰীষ্টৰ বাহিৰে কোনো উঠা নাই কাৰণে ইতিহাসত সবতকে মহান দিন আজি সেই দিন আমি উদযাপন কৰি আছো সেই দিন আমি মনাই আছো এইকাৰণে ইষ্টাৰ সানডে কোনো নতুন কাপোৰ বিষয়ত নহয় এই ইষ্টাৰ সানডে আহিছে নতুন কাপোৰ পিন্ধিম কাপোৰ ডাঙৰ কথা নহয় ইষ্টাৰ সানডে একদম গীৰ্জাত ভোজ লগাব লাগে
কিন্তু সেইটো ডাঙৰ কথা নহয়। ইষ্টাৰ সানডে আমাৰ বিশ্বাসী বিভিন্ন ট্ৰেডিশন বিলাক থাকে, সেইবিলাক কৰিম, সেইটোও ডাঙৰ কথা নহয়। আপুনি ময়দানত প্ৰাৰ্থনা কৰিব যাওক না যাওক, সেইটো ডাঙৰ কথা নহয়। আপুনি জয়ধ্বনি দি পেলাই ৰাস্তাত প্ৰচেছন কৰক নকৰক, ডাঙৰ কথা নহয়। সবতকে ডাঙৰ কথা আমাৰ যীশু জি উঠিল। সবতকে ডাঙৰ কথা আমাৰ যীশু জি উঠিল। ইষ্টাৰ হৈছে সেইদিনা, সেই দিনটো যেতিয়া ঈশ্বৰে যীশুক প্ৰভু বুলি প্ৰমাণ কৰিছে। বেলেগ যিমান এই পৃথিৱীত আহিছে তেওঁলোক মৰিছে, পচিছে, কিন্তু যীশু খ্ৰীষ্ট মাত্ৰ ঈশ্বৰ আৰু ঈশ্বৰৰ পুত্ৰ বুলি ঈশ্বৰে সেইটোতে প্ৰমাণ কৰিছে। তেওঁ মৃত্যু হৈছে আৰু তেওঁৰ মুখে কোৱাৰ দৰে 3 দিনত তেওঁ আকৌ জি উঠি পেলাই বহু লোকক ব্যক্তিগতভাৱে দেখা দিছে, সামাজিকভাৱে দেখা দিছে আৰু সবৰ দৃশ্য ৰূপত তেওঁ স্বৰ্গত উঠি গৈছে। এই মহান দিন আজি আমি ইষ্টাৰ সানডে বুলি পালন কৰি আছো। ইষ্টাৰ হৈছে সেইদিনা যিদিনা ঈশ্বৰে প্ৰমাণ কৰিলে যে কবৰে চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰে, আমাৰ ময়দান বিলাকে আমাৰ জীৱনৰ চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰে। ইষ্টাৰ সেইদিনা ঈশ্বৰে প্ৰমাণ কৰিলে যে মৃত্যু আমাৰ শেষ নহয়, মৃত্যুৱে আপোনাক আৰু মোক শেষ কৰিব নোৱাৰে বুলি ঈশ্বৰে প্ৰমাণ কৰি দেখাইছে। ইষ্টাৰ সেইদিনা ঈশ্বৰে প্ৰমাণ কৰিলে যে আপোনাৰ আৰু মোৰ কাৰণে সেই আশাটো জীৱিত আছে। এই কাৰণে আমাৰ ঘৰত মৃত্যু হলে আমি ইমান এটা চিন্তা নকৰো, কিয় এই জীৱনৰ ইপাৰে আৰু এক জীৱন আছে আৰু এই জীৱনৰ পৰা সেই জীৱনলৈ ইপাৰলৈ গ'ল। আজি ৰাতিপুৱা আমি এটা দুটা কবৰত ভিজিট কৰিছো। মোৰ নিজৰ দেউতাৰ কবৰত ৰাতিপুৱা গৈছিলো, চাকি এটা জ্বলালো আৰু মনত মোৰ এইটোৱে ভাৱনা আছিল, কবৰত দেউতাৰ ফটো আছে, ফটো চাই পেলাই মোৰ মনত ভাৱনা সেইটোৱে কৰি আছিল, লগ পাম। কবৰত ফটো চাই পেলাই এইটোৱে ভাৱনা কৰি আছিলো, লগ পাম। আৰু বাইবেলে আমাক এইটো আশা দিয়ে, ইপাৰত যেতিয়া আমি গৈ লগ পাম তেতিয়াও আমি চিনি পাম। সবতকে ডাঙৰ কথা আমি সবে এক দুসৰাক চিনি পাম। তই আহিলে নেকি না, কিছুমানটো আমাৰ একদম ক্লোজ ফ্ৰেণ্ড না, আমি বহুত ছুটাও এই পৃথিৱীত, তই স্বৰ্গ নাযাবি যে বুলি কোৱা কেইটাও তই আহিলে নেকি। বিশেষকে মইতো এই চোৰজনক ক'ব বিচাৰো, লগ পালে না যীশু খ্ৰীষ্টৰ লগত চোৰ ক্ৰুচত আছিল, তই কেনেকে, তইতো বাপ্তিস্ম লোৱা নাই না, তই ইয়াত কেনেকে আহি পালি না। যেতিয়া আপুনি মোৰ তেনেকে ভাবে, যেতিয়া সেই চোৰজনক মই লগ পাম আৰু অৱশ্যে চিনি পাম না, চোৰজনকটো চিনি পাম, কিন্তু মানে যীশু খ্ৰীষ্টৰ লগত আছিলে এই ক্ৰুচত। যীশু খ্ৰীষ্টৰ সকলোতকৈ কষ্টৰ সময়ত যীশু খ্ৰীষ্টৰ লগত আছিলে সি, অৱশ্যে তাকতো চিনি পাম। আৰু তাকতো একটা কথা সুধিম, তইতো বাপ্তিস্ম লোৱা নাই, তই গীৰ্জাও যোৱা নাই, তই প্ৰভু ভোজো খোৱা নাই, কেনেকে ইয়াত। আমিতো ইমান কৰিছো, জন্ম আমি গীৰ্জা গৈছো, ইমান দিন গীৰ্জা গৈছো, দেওবাৰ দিন সবে ফিল্ম চাম বুলি যাওঁতেও মই যোৱা নাই, গীৰ্জা গৈছো, তই ইয়াত কেনেকে না। আৰু চাগে চোৰে ক'ব মই যীশু খ্ৰীষ্টক লগ পাইছো, চোৰে ক'ব মই যীশু খ্ৰীষ্টক লগ পাইছো। যীশু খ্ৰীষ্ট, এইকাৰণে আমাৰ যি বিধি বিধান কেইটা কৰা ডাঙৰ কথা নহয়, আপোনাৰ আৰু মোৰ কাৰণে যীশু খ্ৰীষ্টক লগ পোৱাটো ডাঙৰ কথা। যীশু খ্ৰীষ্টক আমাৰ মণ্ডলীৰ বিভিন্ন নিয়ম কেইটা থাকে, ঘৰক পালন কৰক। আৰু কিছুমানটো এনেকা বিধান বিলাকো থাকে, পালন কৰক, ভাল কথা, কিন্তু সবতকে ডাঙৰ কথা যীশু খ্ৰীষ্ট। সেই যীশু খ্ৰীষ্ট যিজনে মৃত্যুক জিতিছে, সেই যীশু খ্ৰীষ্ট যিজনে আমাক দেখাইছে বোলে আমিও এনেকে উঠিম, জি উঠিম আৰু লোকবিলাকে আমাক চিনি পাব, আমিও তেওঁলোকক চিনি পাম। যীশু খ্ৰীষ্ট এইটো প্ৰমাণ কৰি দেখাইছে, যীশু খ্ৰীষ্টই প্ৰমাণ কৰি দেখাইছে। এইকাৰণে মই অধ্যয়ন কৰি থাকোতে এটা মোৰ বিষয় নহয় হলেও এটা কথা ক'ব বিচাৰিছো। আমি খ্ৰীষ্টিয়ান সকলে আমাৰ গাৰ যতন কিয় ল'ব লাগে, যত্ন কিয় ল'ব লাগে। বহুত মানুহে কয় মদ খালেও কি মই যীশু খ্ৰীষ্টক বিশ্বাস কৰো, মই এনেকা কৰিলেও কি, মই সেইটো কৰিলেও কি হ'ব। নাই, আমাৰ শৰীৰ বহুতে খালি শিক্ষা দিয়ে, বাইবেলত লিখা আছে তোমালোকৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ, এইকাৰণে আমি যত্ন ল'ব লাগে। তাৰ উপৰিও ডাঙৰ কথা কি জানে,
মৃত্যুৰ হিপাৰতো আপুনি এইটো শৰীৰ পাব। আৰু ইয়াত যি যত্ন নলৈ পেলাই হাত ভৰি ভাঙিছে, য'ত য'ত যি হৈছে সেইটোও তাত যাব নেকি নিচিনা লাগিছে, কিয়নো যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা যি উঠাৰ পিছতো আমনি লগাইছে। ঘাওটো এতিয়াও আছে বুলি কৈছে যীশুখ্ৰীষ্ট। যদি ইয়াত মদ খাই পেলাই আপোনাৰ ভৰি ভাঙিছে, মৃত্যুৰ পিছত আপুনি যদি পশ্চাতাপ কৰি গৈছে, স্বৰ্গত গৈ পাইছে, চোৰ গৈ পাইছে, যদি আপুনি অৱশ্যে গৈ পাব, তেতিয়া আকৌ ভাঙা ভৰি লৈ পেলাই স্বৰ্গ যায় গ'লে কেনেকা হ'ব? সেইকাৰণে যত্ন ল'ব লাগে নেকি, মোৰ মনত তেনেকে ভাৱনা আহিছে। কিন্তু যীশুখ্ৰীষ্টই যেতিয়া মৃত্যুৰ পৰা যি উঠিছিলে, তেওঁৰ যিমান ঘাও আছিলে ঘাও লৈ পেলাই উঠিছিলে। সেই মহিমিত শৰীৰতো চিনবিলাক, ঘাওটো নাছিলে কিন্তু চিনবিলাক আছিলে। এইকাৰণে তেওঁ ঈশ্বৰক কৈছে বোলে, এই বিশ্বাস নকৰে নেকি? তেতিয়াহ'লে আমনি ভৰাইছা, আমনি লগাইছা। এইকাৰণে আমাৰ শৰীৰকো আমি যত্ন ল'ব লাগে, যত্ন ল'ব লাগে, কিয়নো আমি ঈশ্বৰৰ ওচৰত এই শৰীৰটো মহিমিত স্বৰূপে লৈ যাম। আজিৰ ইষ্টাৰ চানডেত মই এই মণ্ডলীত কিছুমান এনেকা ব্যক্তি থাকিব পাৰে যিবিলাক হোৱাটো এই ইষ্টাৰ চানডে মনাবলৈ আহিছে, কিন্তু মনৰ ভিতৰত এতিয়াও শনিবাৰ লৈ আহি আছে। শনিবাৰৰ নিচিনা চিন্তা মনত আছে। এই শনিবাৰ শিষ্যসকলৰ জীৱনত যোনটো চিন্তাধাৰা আছিলে, সেই যোনটো নিৰাশা আছিলে মনত, যোনটো ভয় আছিলে মনত, সেইবিলাক লৈ পেলাই জীয়াই থকা কিছুমান বিশ্বাসী এই মণ্ডলীত আছে। তেওঁলোকক মই ব্যক্তিগতভাৱে ক'ব বিচাৰো, যাৰ বাহিৰতো হয় জয়মসী জয়মসী বুলি হাঁহিব, কিন্তু ভিতৰত হৃদয় কান্দি আছে। বাহিৰতো চবক গ্ৰহণ কৰিব, ভাল দেখাব, কিন্তু ভিতৰত মনত কিবা এটা বিষয়ত ভয় আছে। বাহিৰতো একদম মানুহৰ লগত হাঁহি পেলাই হাঁহ মুখ দেখাব, কিন্তু ভিতৰত যদি হৃদয়ত আপোনাৰ নিৰাশা আছে, ঈশ্বৰৰ আগত আহক। ঈশ্বৰে আপোনাক সান্তনা দিব, ঈশ্বৰে আপোনাক শান্তি দিব। যীশুখ্ৰীষ্ট যিজনে মৃত্যুক জিকিব পাৰিছে, মৃত্যু বিজয় কৰি পেলাই উঠিব পাৰিছে, যদি আপোনাৰ হৃদয়ৰ সৰু সৰু সমস্যা, আপোনাৰ শৰীৰৰ সৰু সৰু সমস্যা, আপোনাৰ গা বেয়া, আপোনাৰ বেমাৰ, সৰু সৰু বেমাৰ বিলাক তেওঁ অৱশ্যে সুস্থ কৰিব পাৰিব। এইকাৰণে সেই আশাটো লওক, ইষ্টাৰ চানডেৰ দিনা এই আশাটো লওক। আপোনাৰ হৃদয়ত থকা গধুৰ বোঝাবিলাক যীশুখ্ৰীষ্টৰ ওচৰত দিয়ক, যীশুখ্ৰীষ্টৰ ওচৰত দিয়ক। সেই বিজয়ী যীশুখ্ৰীষ্ট তেওঁ আপোনাৰ জীৱনত শান্তি আৰু সান্তনা দিব। হ'ব পাৰে আপুনি আৰাধনা কৰি আছে কিন্তু একদম নিষ্ফল ভাৱে গান গাই আছে। হ'ব পাৰে আপুনি প্ৰাৰ্থনা কৰি আছে কিন্তু আপোনাৰ প্ৰাৰ্থনাটো উত্তৰ নোহোৱা নিচিনা হৈ আছে। হ'ব পাৰে আপুনি ঈশ্বৰত বিশ্বাস কৰি আছে কিন্তু সেই মৃত ঈশ্বৰত বিশ্বাস কৰাৰ নিচিনা জীৱনত হৈ আছে, নিষ্ফল হৈ আছে। ঈশ্বৰৰ কাষ চাপক। আজি ৰাতিপুৱা আপোনাক মই এইটোৱে আশা দিব বিচাৰো, শনিবাৰ সদায় নাথাকে, শনিবাৰ সদায় নাথাকে। আপোনাৰ জীৱনত দেওবাৰ দিন আহিব, আৰু সেই দেওবাৰ দিন আহিছে। বিশ্বাস কৰি আগবাঢ়ি যাওক। ঈশ্বৰে আপোনাৰ জীৱনত শনিবাৰ কেতিয়াও স্থায়ী নহয়, সেই নিৰাশাৰ দিন কেতিয়াও স্থায়ী নহয়। আশাৰ দিন আহিছে। যীশুখ্ৰীষ্ট পুনৰাই জি উঠিছে আপোনাৰ আৰু মোৰ কাৰণে, আপোনাৰ আৰু মোৰ কাৰণে। এই কাৰণে যীশুখ্ৰীষ্টই আপোনাৰ শনিবাৰটো দেওবাৰত পৰিণত কৰিবলৈ সক্ষম। আপোনাৰ নিজৰ হৃদয়টো তেওঁৰ ওচৰত লৈ আহক, আপোনাৰ নিজৰ জীৱনটো তেওঁৰ ওচৰত লৈ আহক। সেই একে ঈশ্বৰ যিজনে যীশুখ্ৰীষ্টক মৈদামৰ পৰা উঠাইছে, তেওঁৱে আপোনাৰ জীৱনত